বৰ্তমান সময়ত ক্ৰীড়া ক্ষেত্ৰত জনপ্ৰিয়তাৰ শীৰ্ষত থকা ক্ৰিকেট খেলক লৈ গোৰেশ্বৰ ক্ৰিকেট ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীৰ মাজত জনপ্ৰিয়তা লাভ কৰা ক্ৰিকেট খেলৰ সুব্যৱস্থিত প্ৰশিক্ষণৰ জৰিয়তে আজিৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ পদক্ষেপেৰে আৰম্ভ কৰা হৈছে গোৰেশ্বৰ ক্ৰিকেট একাডেমী। তামুলপুৰ জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ অধীনত গোৰেশ্বৰ ক্ৰিকেট ক্লাবৰ দ্বাৰা গোৰেশ্বৰ ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে। বিগত 12 মাৰ্চৰ পৰা গোৰেশ্বৰ মিনি ষ্টেডিয়ামত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। যিহেতু গোৰেশ্বৰ ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ আগবঢ়া, সেয়েহে ক্ৰিকেট খেলৰ দিশতো নতুন প্ৰজন্মক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে গোৰেশ্বৰ ক্ৰিকেট ক্লাবৰ এগৰাকী বিষয়ববীয়া হেমেন ভাগৱতীয়ে। তামুলপুৰ জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ আণ্ডাৰত গোৰেশ্বৰত আমি ক্ৰিকেট ক্লাবে আমি ক্ৰিকেট একাডেমী এটা আৰম্ভ কৰিছোঁ যোৱা 12 মাৰ্চৰ পৰা। আৰম্ভ কৰাৰ লগে লগে আমাৰ গোৰেশ্বৰবাসী ৰাইজে ভাল সঁহাৰি জনাইছে। ইতিমধ্যে আমাৰ প্ৰায় 30ৰ পৰা 40 জনৰ ভিতৰত আমাৰ ইয়াতে ষ্টুডেণ্ট আহি মানে প্ৰেক্টিছ কৰি আছে। আমি এই গোৰেশ্বৰ বৃহৎ অঞ্চলটোৰ যে খেলৰ প্ৰতি যিহেতু সকলো খেলৰ প্ৰতি এটা আগৰ পৰাই এটা পৰিৱেশ আছে আৰু গোৰেশ্বৰৰ পৰাই ইতিমধ্যেই ফুটবলৰ পৰা আৰম্ভ কৰি কাবাডীৰ পৰা হেণ্ডবল, নেটবল সকলোখিনিৰ পৰা আছে। গোৰেশ্বৰ ক্ৰিকেট একাডেমী এটা অভাৱ আছিলে, সেইকাৰণে আমি গোৰেশ্বৰ ক্ৰিকেট ক্লাব এটা আমি গঠন কৰি গোৰেশ্বৰ ক্ৰিকেট একাডেমী আৰম্ভ কৰিছোঁ আৰু গোৰেশ্বৰ অঞ্চলৰ পৰা আমি এতিয়ালৈকে ভাল সঁহাৰি পাইছোঁ। ভৱিষ্যতেও নিশ্চয় এনেকুৱা সঁহাৰি পাম আৰু মই আশা ৰাখিম এই গোৰেশ্বৰ অঞ্চলৰ পৰা ভাল ক্ৰিকেট খেলুৱৈ ওলাব বুলি মই আশা ৰাখিছোঁ। বৰ্তমান আমাৰ অসমৰ লেভেল 1 কোচাৰ পৰাগ বৰ্মনদেৱে আমাৰ ইয়াত কোচ হিচাপে আছে আৰু তেখেতৰ এটা ভাল নাম আছে অসমৰ কোচ হিচাপে। গতিকে আমি তেখেতেও আমাক সুন্দৰভাৱে সহায় কৰিছোঁ। ইয়াতে এডমিশ্যন ল'ব লাগিলে আমাৰ ক্ৰিকেট ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ফিল্ডত আহিও ইয়াৰ কোচাৰৰ লগত যোগাযোগ কৰি এডমিশ্যনবিলাক হ'ব। ক'ত শিকাই আছে এইটো আমাৰ গোৰেশ্বৰ মিনি ষ্টেডিয়ামত শিকাই থকা হৈছে। সপ্তাহৰ আমি বৰ্তমান 6 দিনেই শিকাই আছোঁ। টাইমটো আবেলি 3 বজাৰ পৰা আমি শিকাই থকা হৈছে। এডমিশ্যন ফিজ হ'ল আমাৰ 2500 টকা এডমিশ্যন ফিজ আৰু মান্থলি 700। ছোৱালীৰ কাৰণে আমি কৰিছোঁ এডমিশ্যন 2000 আৰু মান্থলি 500। গোৰেশ্বৰ ক্ৰিকেট ক্লাবে এই একাডেমীৰ পৰা ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰিব বুলি আশাবাদী। অসমৰ লেভেল 1 কোচাৰ পৰাগ বৰ্মনে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। বৰ্তমান প্ৰায় 40 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ক্ৰিকেট খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰশিক্ষক পৰাগ বৰ্মনে গোৰেশ্বৰত ক্ৰিকেটৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাময় খেলুৱৈ থকা বুলি উল্লেখ কৰে। সপ্তাহৰ 6টা দিনে গোৰেশ্বৰ ক্ৰিকেট ক্লাবে মিনি ষ্টেডিয়ামত প্ৰশিক্ষণ প্ৰদান কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অভিভাৱক-অভিভাৱিকাসকলে গোৰেশ্বৰ ক্ৰিকেট ক্লাবৰ সৈতে নতুবা ফোন নম্বৰ 9954053813 যোগাযোগ কৰিব পাৰে। যোৱা 12 তাৰিখৰ পৰা আমি ইয়াতে গোৰেশ্বৰ ক্লাবৰ আণ্ডাৰত গোৰেশ্বৰ ক্ৰিকেট একাডেমী এটা ষ্টাৰ্ট কৰা গৈছে। মানে ইয়াতে বহুত সম্ভাৱনা প্লেয়াৰ আছে আৰু যি গতিকে আমি গোৰেশ্বৰ ক্ৰিকেট একাডেমীটো আমাৰ আণ্ডাৰ অফ তামুলপুৰ ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যন আণ্ডাৰত আছে আৰু আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যন ৰিচেণ্ট আমি মানে অসম ক্ৰিকেটৰ পৰা আমি প্লেইং জোন পাবলৈ আমি সক্ষম হৈছোঁ আৰু সেই জৰিয়তে ইয়াতো এনেকুৱা মোৰ লাগি আছে যে ইয়াত বহুত প্ৰতিভাৱান হৈ আছে আৰু মেইন কথা আমাৰ যিখিনি গাৰ্জেন আছে গাৰ্জেনখিনি ইয়াতে বহুত মানে ভালদৰে আমি ইয়াত বহুত ভাল ৰেছপন্স পাই আছোঁ আৰু তেনেদৰে ইয়াতে বহুত ভাল প্লেয়াৰ মোৰ বোধেৰে ইয়াৰ পৰা ওলাব অদূৰ ভৱিষ্যতত। 30ৰ পৰা 40জনমান ষ্টুডেণ্ট আমাৰ মচুবলে আছে ইয়াতে এতিয়া। নিশ্চয় ইয়াতে ল'ৰা ছোৱালী আমি 2টা হিৰ ৰাখিছোঁ আৰু আমিতো বেছিকৈ আমি মানে ভাবি আছোঁ যে আমি ছোৱালী টীম এটা মানে সেই কৰাৰ কাৰণে আমি বেছি গুৰুত্ব দি আছোঁ আৰু যিমান আমাৰ এইখিনি এৰিয়াত যিমান ল'ৰা ছোৱালী সকলো আহি ইয়াতে প্ৰেক্টিছ কৰিব পাৰিব। মানে ল'ৰা ছোৱালী মানে মিনিমাম 8 বছৰৰ পৰা হেৰি কৰিব পাৰিব, 8-7 বছৰৰ পৰা ইয়াতে মানে কোচিংটো কৰিব পাৰিব। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।